অসম নাগালেণ্ড সীমান্তৰ লাহৰিজানত পুনৰ উত্তপ্ত পৰিস্থিতি নিৰ্মল কুমাৰ চাহ বাগানত অবৈধ ভূমি দখলক কেন্দ্ৰ কৰি এই উত্তেজনা নাগালেণ্ডৰ পৰা অহা শতাধিক লোকে নিশাটোৰ ভিতৰতে বাগানৰ ভূমিত নিৰ্মাণ কৰিছিল কাৰ্যালয় গৃহ আৰু ইয়াকে লৈ ক্ষুব্ধ হৈ পৰে স্থানীয় কাৰ্বি লোকসকল নগা আৰু কাৰ্বি লোকসকলৰ মাজত সৃষ্টি হয় তীব্ৰ বাদানুবাদৰ ঘটনাস্থলীত বোকাজান মহকুমা প্ৰশাসন উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি দুই পক্ষকে বাগানখনত যিকোনো ধৰণৰ কাৰ্যকলাপ নচলাবলৈ সতৰ্ক কৰি দিয়ে প্ৰশাসনে উল্লেখযোগ্য যে কিছুদিন পূৰ্বে বাগিচাখনৰ চাহগছ কাটি ভূমি দখল কৰিছিল একাংশ নগা লোকে আমি পুনৰবাৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো লাহৰিজানত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় কিছু পৰিৱেশ আপোনালোকক দেখুৱাইছো এই অসম নাগালেণ্ড সীমান্তৰ পৰিৱেশ লাহৰিজানত উত্তপ্ত পৰিস্থিতি নিৰ্মল কুমাৰ চাহ বাগানত অবৈধ ভূমি দখলক কেন্দ্ৰ কৰি এই উত্তেজনাময় পৰিস্থিতি নাগালেণ্ডৰ পৰা অহা শতাধিক লোকে নিশাটোৰ ভিতৰতে বাগানৰ ভূমিত নিৰ্মাণ কৰিছিল কাৰ্যালয় গৃহ আৰু ইয়াকে লৈ ক্ষুব্ধ হৈ পৰে একাংশ স্থানীয় কাৰ্বি লোক নগা আৰু কাৰ্বি লোকসকলৰ মাজত সৃষ্টি হয় তীব্ৰ বাদানুবাদৰ ঘটনাস্থলীত বোকাজান মহকুমা প্ৰশাসন উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে দুয়ো পক্ষকে বাগানখনত যিকোনো ধৰণৰ কাৰ্যকলাপ নচলাবলৈ সতৰ্ক কৰি দিয়ে প্ৰশাসনে উল্লেখযোগ্য যে কিছুদিন পূৰ্বে বাগিচাখনৰ চাহগছ কাটি ভূমি দখল কৰিছিল একাংশ নগা লোকে তাকে আমিও খবৰটো পালোঁ এডোখৰ মাটি লৈ পেলাই দুই পক্ষৰ মাজত সংঘাত হোৱাত মানে এটা খবৰ এটা পালোঁ আমি ইয়াতে উপস্থিত হ'লোঁ আমাৰ SDO ছাৰো আহিছিলে আমি ধৰ দুই দলৰ মানে দুই পাৰ্টিৰ লগতে আমি কথাটো পাতিলোঁ কিহৰ কাৰণে কি হৈছে কি কথা আৰু ইয়াতে তেখেতসকলে কিছুমান ইলিগেল কনষ্ট্ৰাকশ্যনক লৈ দুই পাৰ্টিৰ মাজতে সংঘাত হৈছে এতিয়া কথাটো হ'ল যিহেতু মাটিৰ লেণ্ড ছাবজেক্টটো আমাৰ কাউন্সিলৰ আণ্ডাৰত থাকে তো সেইকাৰণে দুই পক্ষকে মানে অনুৰোধ কৰা গৈছে যাতে তেখেতসকলে মানে কম্পিটেণ্ট অথৰিটি কাউন্সিলক গৈ যাতে এপ্ৰ'চ কৰে যাতে মাটিৰ মালিক কোন হয় বা নহয় সেইটো আমিও ডিচাইড কৰিব নোৱাৰোঁ সেইটো যিহেতু কাউন্সিল তাৰে গাৰ্জেন হয় তাতে গৈ দুই পাৰ্টিকে কৈছোঁ যে তাতে গৈ কথাখিনি পাতক আৰু তোমাৰ কাউন্সিলে যি ডিচিশ্যন দিয়ে সেইটো মতে হ'ব আৰু দুটা পক্ষে নিজকে কি বুলি কোন বুলি পৰিচয় দিছে কোন বুলি নহয় তেখেতসকলে ইয়াৰে লোকেল হিচাপে পৰিচয় দিছে আৰু এতিয়া যিহেতু মানে সঠিকভাৱে তেখেতসকলেও কোনেও কাগজ প্ৰডিউচ কৰিব পৰা নাই বা দেখাব পৰা নাই তো সেইকাৰণে মানে ক্লেইমহে কৰি আছে দুই পক্ষই তো সেইকাৰণে কৈছোঁ যে কাউন্সিলৰ তাতে যাওক আৰু কাউন্সিলৰ পৰা যি ডিচিশ্যন হয় সেইটোৱে আৰু বেলেগটো একটা আংগামী আছে যোনটো মাটি ইটো পইলাৰ পৰা ইটো অকশ্যন কৰা টাইম তাই লৈ কিনে আছে ইটো লগা মাটিটো এতিয়া অলপ ৰুখি থাকিবি মানে ইনক্ৰ'চ বিশা আছে ইনক্ৰ'চাৰটো বিশা আহে আছে আংগামী আছে টাইটেল পেলে আংগামী গৈ কিনে আছে একটা তো আমি খানটো ইটো সেফ গাৰ্ড নিমিত্তেহে আমি খান আহি কিনে ইয়াতে লিষ্টটো খতম হৈছে নহয় এইটোতো ক'ত জানিব দেই হ'লেবি আমি কাৰণে এইটো লগা প্ৰটেকশ্যন কৰিব কাৰণে প্ৰটেকশ্যন কৰিব নিমিত্তে এইটো আপোনালোক কিবা অৰ্গেনাইজেশ্যন আছে নেকি কিবা আমি কাৰণটো এতিয়া অৰ্গেনাইজেশ্যন এইটো কি নহয় হ'লেবি চব মানুহ মিলি কিনে পাৰ্টি বনাই কিনে কোন এইটো এতিয়া ৰখিব এইটো খান লগা অলপ বেনিফিটটো পাব কোন বি আহি কিনে এতিয়া লেণ্ডটো ইনক্ৰ'চ কৰিবলৈ নিদিবি আমি কাৰণ ইনক্ৰ'চ নহয় বেলেগে যে লগা কোৰ্টে কথা কৰি আছে এইটো নিমিত্তে কোৰ্টে